প্ৰথমটো দিন বৰষুণে বিধি পথালি দিছে যদিও কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেইদিনীয়া কাৰ্যসূচী, কিমান সংখ্যক আৰু কি কাৰ্যসূচী আছে ইয়াত? নমস্কাৰ জনাইছোঁ। আজি লক্ষী পূজা। এই লক্ষী পূজা আমি শালবাৰী কমিটিৰ তৰফৰ পৰাও এইটো অনুষ্ঠিত কৰাৰ কাৰণে যোজা চলাইছোঁ, কিন্তু প্ৰতিকূল বতৰে আমাক খুব দিগদাৰ দিলে। আমাৰ ৯২তম যিটো লক্ষী পূজা, সেই লক্ষী পূজাটো আমি উলহ মালহেৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰাৰ কাৰণে আমাৰ এৰিয়াৰ ৰাইজে মনস্থ কৰিছোঁ। যে সেই হেতুকে আজি ১৭টা চুবাৰ যিখিনি সম্পাদক, সভাপতি আৰু ৰাইজ ওলাই আহিছে। আহিলেও আমি যিখিনি ইচ্ছা কৰিছিলোঁ, ইচ্ছা প্ৰকাশ কৰিছিলোঁ বা আশা কৰিছিলোঁ, সেই হিচাপে আমি কৰিব পৰা নাই বতৰ প্ৰতিকূলৰ কাৰণে। সাংস্কৃতিক অনুষ্ঠান কেনেধৰণৰ? সাংস্কৃতিক অনুষ্ঠান আজিৰ পৰা আৰম্ভ হ'ব। সাংস্কৃতিক অনুষ্ঠান মানে গীত, নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব সন্ধিয়া ৬ বজাত, আৰু অহাকালিৰ পৰা নাটক আৰম্ভ হ'ব। 4খন নাটক, অসমীয়া 2 পালা, বড়ো 2 পালা, প্ৰতিদিন 1 পালা 1 পালাকৈ 4 দিন। কেইদিনীয়া কি অনুষ্ঠিত হ'ব? এইটো 6 দিন অনুষ্ঠিত কৰা হ'ব। আৰু শেষৰ দিনা আমাৰ এই হেৰি থাকিব, সাংস্কৃতিক সন্ধিয়া থাকিব। আমাৰ গায়ক হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ ফুকন বড়ো, পম্পী বড়ো, নজৰুল ইছলাম, আৰু আমাৰ বিশেষকৈ যিটো হিয়াৰ আমঠু, যিটো ভইচ অফ পিউপিলছ জুবিন গাৰ্গ, তেখেতৰ শ্ৰদ্ধাঞ্জলি আমি আজিৰ পৰাই 7 দিনলৈকে আমি শ্ৰদ্ধাঞ্জলি দিম। সেই অনুষ্ঠান আমি ৰাখিছোঁ। বিশিষ্ট ব্যক্তি কোনোবা থাকিব? বিশিষ্ট ব্যক্তি হিচাপে আমাৰ মেইনলি আমি আমাৰ যিটো পূজা কমিটিৰ বিষয়ববীয়াসকল আছিল প্ৰাক্তন, তেওঁলোক থাকিব। আৰু বিশিষ্ট ব্যক্তি হিচাপে আমাৰ জাগাৰ প্ৰিন্সিপাল, শালবাৰী কলেজৰ প্ৰিন্সিপাল, ছিনিয়ৰ ছেকেণ্ডাৰী হাইস্কুলৰ প্ৰিন্সিপাল, প্ৰধান শিক্ষক হাইস্কুলৰ, শেষৰ দিনা মুখ্য অতিথি হিচাপে নৱনিৰ্বাচিত MCLA